মই কি ক'ম আৰু সিহঁতে যোৱা প্লাটৰ সময় MLA ছাৰো আহিলে, আহি পেলাই নিজে ক'লে নাই এইবিলাক আমি বেটাৰ কিবা ব্যৱস্থা কৰি দিম। এতিয়া এইটোৱে বেটাৰ হৈছে না কি হৈছে আমিতো একো গমেই পোৱা নাই। কোনে বনাইছে এইটোও ক'ব পৰা নাই ছাৰ। কোনে বনাইছে কি হৈছে এইটো বাঁহ পুতি থৈ গ'ল, এইটো বেটাৰ হ'ল নেকি? গতিকে এইটো MLA ছাৰৰ লগত পূৰা ৰিকুৱেষ্ট থাকিলে যে এইটো ৰাস্তা এই বেটাৰটো আমাৰ সোনকালে দিবলৈ মই অনুৰোধ কৰিলোঁ। ইমানে মোৰ কৈ পেলাই ক'ব। এইটোও ক'বলৈ বিচাৰিছোঁ যে বহুত দুখ লগা কথা, আমাৰ ইমান মানুহৰ 10টা পৰিয়ালৰ 18-20টা ঘৰ গুচি গ'লে, মাটিও গ'লে। আৰু আমাৰ ৰূপসিং MLA আৰু কোনে কোনে বহুত আহিছিলে, ছাৰ্ভে কৰিছে, ড্ৰোন ছাৰ্ভেও কৰিছে, ক'লে যে আপোনালোকে চিন্তা কৰিব নালাগে, আমি এইটো ব্যৱস্থা ল'ম, এইটো কৰিয়ে দিম। আজি 2 বছৰ পাৰ হৈ গ'ল, একোৱেই নাই। তো মাজত কোনোবা আহিছিলে, আহি পেলাই ক'লে এইটো বেটাৰটো হ'ব, আমি বনাম। তাৰপিছতো আৰু কোনে বাঁহ পেলালে, কেনেকুৱা কৰিলে এইটোতো আমি ক'ব নোৱাৰোঁ। গতিকে এইটো আমি কৈছোঁ, এইবিলাক বস্তুৱে আমাক আৰু হেৰিয়ে দেখুৱাব, বেয়াই দেখুৱাব। কাৰণ এইটো পানী আহি জাবৰ জোবৰ লাগিব আৰু ইফালে বেছি ভাঙিব। এইটো আৰু আমাৰ ভয়ত ঠেলি দিছে, এইটো বাঁহ পুতি পেলাই। পানী আহিলে উটুৱাই নিনিব জানো? লৈ যাব, এইটো ক'ত থাকিব? গতিকে এইটো আমি চৰকাৰৰ ফালৰ পৰা এইটো কৈছোঁ যে আমাৰ MLA ছাৰ আহিছিলে, তেখেতে কোৱা মতেতো হোৱা নাই। গতিকে তেখেতক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই খহনীয়া বেটাৰটো ভালকৈ দিয়ে, আমাৰ গাঁওখনীয়াটো ৰোধ কৰে, এইটো বুলি কৈছোঁ। মই ৰাখিলোঁ আৰু।